নমস্কাৰ বন্ধুসকল, মই জেক মোবাইল ৰিপেয়াৰিং চেণ্টাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টো হ'ল MI 10i 5G। এই মোবাইলটোত ফোন কেমেৰাই কাম নকৰে। আপোনালোকে দেখাই পাই আছে কেমেৰাই কাম কৰা নাই। মই বাৰে বাৰে ট্ৰাই কৰি আছোঁ। এই মোবাইলটোত CPU ৰিবলিং কৰিলে মোবাইলটোৰ কেমেৰা ঠিক হৈ যাব। সেইকাৰণে মই CPU ৰিবলিং কৰি কিনে থৈ দিছোঁ আৰু মাদাৰবোৰ্ডটো ক্লিনিং কৰিছোঁ। এতিয়া মই CPUটো মাদাৰবোৰ্ডত ইনষ্টল কৰিম। এইটো চাওক, মাদাৰবোৰ্ডত মই ইনষ্টল কৰিছোঁ, লগাইছোঁ CPUটো। এতিয়া মই ঠাণ্ডা কৰি আছোঁ। এতিয়া চাওক, মই চাৰ্জিঙত দিয়াৰ লগে লগে চাৰ্জিঙৰ লগটো আহি গৈছে। চাওক আপোনালোকে, এতিয়া পাৰ্চেণ্টটো দেখাই দিছে। এতিয়া মই আপোনালোকক পাৱাৰ অন কৰি কিনে দেখাম। আপোনালোকে অকণমান ৱেইট কৰক। পাৱাৰ অন হোৱাৰ পিছত ফ্ৰণ্ট কেমেৰা আহেনে নাই। এনেকুৱা ধৰণৰ যদি আপোনালোকে বেক কেমেৰা, ফ্ৰণ্ট কেমেৰা প্ৰব্লেম পায়, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। যোগাযোগৰ ঠিকনা আপোনালোকে গমেই পাইছে, জেক মোবাইল ৰিপেয়াৰিং চেণ্টাৰ। ইয়াতে CPUৰ পৰা আদি কৰি সকলো ধৰণৰ প্ৰব্লেমৰ চলিউশ্যন দিয়া হয়। লগতে EMNC আৰু FS প্ৰগ্ৰামিং কৰা হয়। এতিয়া মোবাইলটো ষ্টাৰ্টিং হৈছে। এতিয়া আপোনালোকক দেখাম ফ্ৰণ্ট কেমেৰা আহেনে নাই। অকণমান ৱেইট কৰক। চাওক, বেক কেমেৰাটো আহি গৈছে। এতিয়া মই ফ্ৰণ্ট কেমেৰা দেখাই আছোঁ। চাওক, ফ্ৰণ্ট কেমেৰাত মোৰ পিকচাৰো আহি গৈছে। স্ক্ৰীনত চাওক। এনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰতিদিনে এটাকে আপলোড দিম। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিলোঁ। আসসালামু আলাইকুম। জয় আই অসম।